মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আটাই অৱগত যে কৰোনা ভাইৰাছে অৰ্থাৎ কোভিড-19 সমগ্ৰ বিশ্বক এটা ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত যোৱা 2020 চনত স্কুল কলেজসমূহ বন্ধ হৈ আছিল। এইবাৰো ঠিক তেনেকৈ কৰোনা ভাইৰাছে স্কুল কলেজসমূহক বন্ধ কৰি ৰাখিছে। গতিকে মই অনলাইন ক্লাছ যোগে তোমালোকক নেৰেশ্যন শিকাৰ কাৰণে যত্নপৰ হ'ম। আৰু এনে ক্ষেত্ৰত মই তোমালোকক ক'ব বিচাৰিছোঁ, তোমালোকে ঘৰতে থাকা, সুস্থ থাকা, মাস্ক ব্যৱহাৰ কৰা আৰু দূৰত্ব মেইনটেইন কৰা। তেতিয়াহ'লে আমি কৰোনা ভাইৰাছৰ লগত যুঁজ দিব পাৰিম। যি কি নহওক, মই যোৱা ক্লাছত নেৰেশ্যন ক্লাছ লৈছিলোঁ। ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যনক লৈ পৰিৱৰ্তন কৰোঁতে 4টা পৰিৱৰ্তন মানি চলিব লাগে। তাৰে প্ৰথম আছিল চেঞ্জ অফ টেন্সেছ। কেনেকৈ টেন্সৰ পৰিৱৰ্তন কৰিব লাগে সেইখিনি মই আলোচনা কৰিছিলোঁ। ছাপ'জ এক্সাম্পল যেনেকুৱা হি said to me, I shall do it. এইটো হ'ল ৰেপৰ্টিং ক্লজ, এইটো হ'ল ৰেপৰ্টেড ক্লজ। যেতিয়া মই হেৰি কৰিম, টেন্সটো পৰিৱৰ্তন কৰিম, টেন্সটো চাব লাগিব ৰেপৰ্টেড ক্লজটো কোন টেন্সত আছে। তাৰ আগত চিন্তা কৰিব লাগিব যে ৰেপৰ্টিং ক্লজৰ ফ্ৰীড ভাৰ্বটো কোন টেন্সত আছে। এইটো যদি পাষ্ট ৰূপত থাকে, কোনখিনি ৰেপৰ্টিং ক্লজৰ ফ্ৰীড ভাৰ্ব যদি পাষ্ট ৰূপত থাকে, পাষ্ট ৰূপত থাকিলে আমি ৰেপৰ্টেড ক্লজৰ টেন্সটো পৰিৱৰ্তন কৰিব লাগিব। ঠিক তেনেকৈ কৈছিলোঁ যে এইটো যদি প্ৰেজেন্ট টেন্স হয় আৰু ফ্ৰীড ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে, এইটো প্ৰেজেন্ট টেন্স থাকিলে এইটো হ'ব পাষ্ট ইনডিফিনিট। প্ৰেজেন্ট কন্টিনিউয়াছ থাকিলে পাষ্ট কন্টিনিউয়াছ, প্ৰেজেন্ট পারফেক্ট থাকিলে পাষ্ট পারফেক্ট, প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স থাকিলে পাষ্ট পারফেক্ট কন্টিনিউয়াস। ঠিক তেনেকৈ এইটো যদি পাষ্ট ৰূপত থাকে, এইটো যদি পাষ্ট টেন্স থাকে, এইটো যদি পাষ্ট টেন্সত থাকে, তেনেহ'লে পাষ্ট আৰু পাষ্ট মানে পাষ্ট পারফেক্ট, আৰু পাষ্ট কন্টিনিউয়াস থাকিলে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব। আৰু কৈছিলোঁ যে যদি ফিউচাৰ টেন্সত থাকে, শ্যাল থাকিলে সাবজেক্ট অনুযায়ী শুড বা উড, আৰু উইল থাকিলে উড বা শুড হ'ব। গতিকে দ্বিতীয় নম্বৰ পৰিৱৰ্তন আছে চেঞ্জ অফ pronoun। চেঞ্জ অফ pronoun এইখিনি কথা আমি জানিব লাগিব। কোনো মই সংক্ষেপে লিখিলোঁ চেঞ্জ অফ pronoun। আমি ডাইৰেক্ট নাৰেশ্যনক ইনডাইৰেক্ট নাৰেশ্যনলৈ ৰূপান্তৰ কৰোঁতে কেনেকৈ আমি pronounৰ পৰিৱৰ্তন কৰিম। ইয়াত এটা টোকা দিয়া আছে, কোনো ডাইৰেক্ট নাৰেশ্যনক ইনডাইৰেক্ট নাৰেশ্যনলৈ ৰূপান্তৰ কৰোঁতে 3টা টেবুল অনুযায়ী pronounৰ পৰিৱৰ্তন কৰিব পাৰি। তাৰ প্ৰথম টেবুলটো আহিল ইয়াত ডাইৰেক্ট স্পীচ, ইনডাইৰেক্ট স্পীচ। এইটো পাৰ্ট ডাইৰেক্ট স্পীচ, এইটো পাৰ্ট ইনডাইৰেক্ট স্পীচ। ঠিক আছে, এতিয়া ডাইৰেক্ট স্পীচৰ ৰেপৰ্টিং ক্লজৰ সাবজেক্ট যেনেকুৱা হি said to
মি এইটো ডাইরেক্ট স্পিচৰ ৰেপৰ্টিং ক্লজ এই ৰেপৰ্টিং ক্লজৰ সাবজেক্ট হল হি আৰু ৰেপৰ্টিং ক্লজৰ সাবজেক্ট হল হি যদি হি থাকে তেনে ৰেপৰ্টিং ক্লজৰ সাবজেক্ট যেনেকুৱা আই শ্যাল ডু ইট ইয়াত হল আই যেতিয়া ৰেপৰ্টিং ক্লজৰ সাবজেক্ট আই থাকিব তেনেহলে আমি ৰেপৰ্টিং ক্লজৰ সাবজেক্টৰ লগত মিলাব লাগিব এইটো মিলাব লাগিব তেনেহলে আইটো পৰিৱৰ্তন হৈ কি হ'ব ইয়াত যদি হি থাকে হিৰ পৰিৱৰ্তে হি হ'ব আইৰ পৰিৱৰ্তে হি হ'ব আৰু ইয়াত যদি ৰাম শ্যাম ৰহিম সলিম কৰিম এইবিলাক যদি থাকে সেই নামবিলাক পৰিৱৰ্তন হয় আৰু এই আইটো পৰিৱৰ্তন হয় কি হ'ব হি হ'ব আকবাৰ কৈছো মই যে ডাইৰেক্ট স্পিচৰ ৰেপৰ্টিং ক্লজৰ সাবজেক্ট যদি হি থাকে আই থাকে আইটো পৰিৱৰ্তন হয় হি হ'বগৈ আৰু যদি ৰাম শ্যাম ৰহিম সলিম বা পুৰুষ জাতীয় মানুহ থাকে তেনেহলে সেই নামটোৰ পৰিৱৰ্তে আইৰ পৰিৱৰ্তে কি হ'ব হি হ'ব ইয়াত হি হ'ব আৰু ৰেপৰ্টিং ক্লজৰ সাবজেক্ট যদি ইয়াত সি থাকে তেনেহলে আইৰ পৰিৱৰ্তে সি হ'ব আৰু ইয়াত যদি সীতা গীতা কবিতা সবিতা এইবিলাক থাকে ছোৱালী মানুহৰ নাম থাকে বা তিৰি মানুহৰ নাম থাকে তেনেহলে সীতা গীতা কবিতা সবিতা এইবিলাকৰ পৰিৱৰ্তে এইবিলাকৰ লিংগ অনুযায়ী আইৰ পৰিৱৰ্তে সি হ'ব ইয়াত সি আহিল আৰু যদি ইয়াত দে থাকে সাবজেক্ট ৰেপৰ্টিং ক্লজৰ সাবজেক্ট যদি দে থাকে আৰু ইয়াত তেতিয়া উই থাকিব উই আৰু দে ইয়াত যদি দে থাকে দে আৰু উই এই দুটা মিলি চেঞ্জ হৈ কি হ'ব ডেম হ'ব দে উই থাকিলে ডেম হ'ব টেবুল নম্বৰ 2 জৰিয়তে আমি কেনেকৈ প্ৰনাউন পৰিৱৰ্তন কৰিব পাৰিম মই এটা এক্সাম্পলৰ জৰিয়তে বুজাম এক্সাম্পল যেনেকুৱা he said to me have you seen the Taj Mahal এইটো বাক্য ৰেপৰ্টেড ক্লজৰ বাক্যটোত সাবজেক্ট হিচাপে ইউ আছে যেতিয়া আমি ৰেপৰ্টেড ক্লজৰ সাবজেক্টৰ ইউ দেখিবলৈ পাম আমি সেই ইউটো পৰিৱৰ্তন কৰোঁতে টেবুল নম্বৰ 2 ব্যৱহাৰ কৰিব লাগিব as a table number 2 will be used when I see the u subject in the reported clause যেতিয়া আমি reported clause ৰ u দেখিবলৈ পাম তেতিয়া আমি টেবুল নম্বৰ 2 টো ব্যৱহাৰ কৰিম এতিয়া ডাইৰেক্ট স্পিচ এইটো পাৰ্ট হল ডাইৰেক্ট স্পিচ এইটো পাৰ্ট হল ইনডাইৰেক্ট স্পিচ ৰিপৰ্টিং ক্লজৰ সাবজেক্ট যেতিয়া অবজেক্ট এই অবজেক্ট যেতিয়া থাকিব এইটো হল অবজেক্ট কাৰ অবজেক্ট ৰিপৰ্টিং ক্লজৰ অবজেক্ট যেতিয়া মি থাকিব আৰু ইয়াত যেতিয়া ইউ দেখিবলৈ পাম তেতিয়া এই ইউ টো পৰিৱৰ্তন হ'ব হৈ পেলাই কি হ'ব আই হ'ব আই ৰিপৰ্টিং ক্লজৰ অবজেক্ট যেতিয়া হিম ৰাম ৰহিম সলিম কৰিম বা পুৰুষ মানুহৰ নাম থাকিব এইখিনি থাকে মিৰ পৰিৱৰ্তে ইয়াত ৰহিম ৰাম বা
পুৰুষ মানুহৰ নাম যেতিয়া থাকিব এতিয়া যেতিয়া ইউ থাকিব ইউৰ পৰিৱৰ্তে তেতিয়া ইয়াত হি হ'ব যেতিয়া অবজেক্টটো যেতিয়া হা সীতা গীতা থাকিব আৰু ৰিপৰ্টেড ক্লজ যেতিয়া ইউ দেখিবলৈ পাম তেতিয়া ইয়াত যদি হা সীতা গীতা কবিতা ছবিতা এইবিলাক থাকিব ইউৰ পৰিৱৰ্তে তেতিয়া কি হ'ব সি হ'ব ইউৰ পৰিৱৰ্তে সি হ'ব আৰু যেতিয়া এই অবজেক্টটো যেতিয়া আস থাকিব এই অবজেক্টটো যেতিয়া আস থাকিব আৰু ইয়াত যেতিয়া ইউ থাকিব তেতিয়া ইউৰ পৰিৱৰ্তে উই হ'ব ঠিক তেনেকৈ আসৰ পৰিৱৰ্তে মিৰ পৰিৱৰ্তে ইয়াত যেতিয়া অবজেক্টটো ৰিপৰ্টেড ক্লজৰ অবজেক্টটো দেম থাকিব কি থাকিব দেম থাকিব তেতিয়া ইউৰ পৰিৱৰ্তে এইটো টেবুল নাম্বার 2 এতিয়া আহি টেবুল নাম্বার 3 আমি ডাইরেক্ট স্পিচক ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰোতে টেবুল নাম্বার 3 ৰ জৰিয়তে প্ৰনাউনৰ চেঞ্জ কৰিব পাৰি ইয়াত লিখা আছে ডাইরেক্ট স্পিচ ইনডাইরেক্ট স্পিচ ডাইরেক্ট স্পিচ এইখিনি পাৰ্ট ইনডাইরেক্ট স্পিচ এইখিনি পাৰ্ট ডাইরেক্ট স্পিচৰ ৰিপৰ্টিং ক্লজৰ অবজেক্ট যদি মি থাকে ৰিপৰ্টেড ক্লজৰ pronoun যদি ইউ থাকে ইউ থাকিলে তো আমি টেবুল নাম্বার 2 ৰে পৰিৱৰ্তন কৰিম যেহেতু ইউৰ আছে ইউটো আমি পৰিৱৰ্তন কৰিব লাগিব গতি ইউৰ আৰু মি যদি থাকে পৰিৱৰ্তন হয় মাই ডাইৰেক্ট স্পিচৰ ৰিপৰ্টিং ক্লজৰ অবজেক্ট যদি হিম ৰাম ৰহিম বা পুৰুষ মানুহৰ নাম যদি থাকে আৰু ৰিপৰ্টেড ক্লজটো যদি pronoun হিচাপে ইউৰ থাকে ইউৰ পৰিৱৰ্তন হয় হিজ হ'ব ডাইরেক্ট স্পিচৰ ৰিপৰ্টেড ক্লজৰ ৰিপৰ্টিং ক্লজৰ অবজেক্ট যদি হা সীতা গীতা বা ছোৱালী মানুহৰ নাম যদি থাকে তেনেহলে ইউৰ পৰিৱৰ্তে হাৰ হ'ব ডাইরেক্ট স্পিচৰ ৰিপৰ্টিং ক্লজৰ অবজেক্টটো যদি আস থাকে আৰু যদি ইউৰ থাকে ইউৰ পৰিৱৰ্তন হয় আৰ হ'ব আৰু যদি অবজেক্টটো দেম থাকে ইউৰ পৰিৱৰ্তে দেয়াৰ হ'ব পাৰে এখানে আছে টেবুল নাম্বার 3 মই এটা এক্সাম্পলৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম তোমালোকে মই আগতে কৈছো যে এই নেৰেশনৰ ক্ষেত্ৰত আজি পাৰ্ট 2 ষ্টাৰ্ট হৈছে পাৰ্ট 1 তো যিজন ষ্টুডেন্টে দেখা নাই তোমালোকে আগৰ পাৰ্ট 1 চেপ্টাৰটো আগত চাই পেলাই পিছত তোমালোকে পাৰ্ট 2 তো দেখিবা বা শুনিবা তেতিয়া তোমালোকৰ সুবিধা হ'ব নহলে কিন্তু নেৰেশন বুজি নাপাবা তো ঠিক আছে মই এক্সাম্পলৰ জৰিয়তে বুজাম টেবুল নাম্বার 3 তো ইয়াত মই লিখিছো লীলাস মাদার সেই টু লীলা এখানে হল রিপোর্টিং ক্লজ আর দুটা শব্দ তোমার ভিতরখিনি হল রিপোর্টেড ক্লজ হোয়ার হ্যাভ ইউ কিপড ইওর গোলসে হোয়ার হ্যাভ ইউ কিপড ইওর গোলসে ইয়াত কিন্তু ইউ আছে আর ইউর আছে ইউ হল সাবজেক্ট ইউর হল প্রোনাউন গতিকে প্রোনাউনটো এটু চেঞ্জ কৰিব লাগিব ইউটো চেঞ্জ কৰিব লাগিব যেতিয়া আমি ইনডাইৰেক্ট স্পিচলৈ ৰূপান্তৰ কৰিম তেতিয়া ইউ চেঞ্জ কৰিব লাগিব ইউ চেঞ্জ কৰিব লাগিব এজ পাৰ টেবুল নাম্বাৰ 2 and 3 গতিকে আমি লক্ষ্য কৰিব লাগিব যে ৰিপৰ্টিং ক্লজৰ অবজেক্টটো কি আছে লীলা আছে অৰ্থাৎ লীলা হল মাইকী মানুহ ছোৱালী মানুহ গতিকে ইয়াত যদি ছোৱালী মানুহ হয় তেনেহলে ইউৰ পৰিৱৰ্তে কি হ'ব মই আগতে ব্লক বুজাইছিলো ইউৰ পৰিৱৰ্তে হি সি হ'ব আৰু যদি ইউৰটো চেঞ্জ কৰিম যেহেতু ইয়াত মাইকী মানুহ আছে ইউৰ পৰিৱৰ্তে কি হ'ব হার সীতা থাকিলে গীতা থাকিলে বা লীলাত মাইকী মানুহ ইউৰ থাকিলে হার টেবুল নাম্বার 3 উল্লেখ কৰা আছে ঠিক তেনেকৈ যদি ইয়াত নি থাকে ইউ থাকিলে আই হ'ব ইয়াত যদি হিম থাকে রাম থাকে রহিম থাকে তেনেহলে ইউৰ পৰিৱৰ্তে হি হ'ব ইউৰ পৰিৱৰ্তে হিজ হ'ব
ইয়াত যদি হাড় থাকে, সীতা থাকে, ভিটা থাকে, তেতিয়া ইয়ৰ পৰিৱৰ্তে হাড় হ'ব, ইয়ৰ পৰিৱৰ্তে সি হ'ব আৰু ইয়ৰ পৰিৱৰ্তে হাড় হ'ব। ঠিক তেনেকৈ ইয়াত যদি আঁচ থাকে, ৰেপৰ্টিং অবজেক্ট আঁচ থাকে, ইয়াত যদি ইউ থাকে, ইউৰ পৰিৱৰ্তে উই হ'ব, আৰু ইয়াত যদি আঁচ থাকে, ইয়াত যদি ইয়ৰ থাকে, ইয়ৰ পৰিৱৰ্তে আৱাৰ হ'ব, আঁচ থাকিলে আৱাৰ থাকিলে, ইয়ৰ থাকিলে আৱাৰ হ'ব। আৰু ইয়াত যদি দেম থাকে, ইয়াত যদি ইউ থাকে, তেনেহ'লে ইউটোৰ পৰিৱৰ্তে দে হ'ব, আৰু ইয়াত যদি দেম থাকে, ইয়াত যদি ইয়ৰ থাকে, তেনেহ'লে দেয়াৰ হ'বগৈ। এইটো আছিল টেবুল নাম্বাৰ 3। এতিয়া চেঞ্জ অফ প্লেস নাম্বাৰ 3, চেঞ্জ অফ প্লেস কোনো ডাইৰেক্ট স্পীচক ইনডাইৰেক্ট স্পীচলৈ ৰূপান্তৰ কৰোঁতে আমি কেনেকৈ প্লেসৰ পৰিৱৰ্তন কৰিম। ইয়াত এইটো পাৰ্ট হ'ল ডাইৰেক্ট স্পীচ, এইটো ইনডাইৰেক্ট স্পীচ। ডাইৰেক্ট স্পীচত যদি হেয়াৰ থাকে, ইনডাইৰেক্ট স্পীচত দেয়াৰ হ'ব। দাস থাকিলে, দিস থাকিলে দেয়াৰ হ'ব। ইট থাকিলে দেয়াৰ হ'ব। দিস থাকিলে দোষ হ'ব। দাস থাকিলে ছ হ'ব। জাস থাকিলে দেয়াৰ হ'ব। কিন্তু গো থাকিলে কাম হ'ব মাথন ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত। মাথন ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত গো থাকিলে কাম হ'ব। টেবুল নাম্বাৰ 3 মই আতবাৰ কৈ দিছো। হেয়ার থাকিলে দেয়ার হব, দিস থাকিলে দ্যাট, ইট থাকিলে দ্যাট, দিস থাকিলে দোষ, দাস থাকিলে ছ, জাস থাকিলে দেন, গো থাকিলে কাম মাথন ইম্পারেটিভ সেন্টেন্সৰ ক্ষেত্ৰত। নেক্সট চেঞ্জ অফ টাইম নাম্বাৰ 4। চেঞ্জ অফ টাইম ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ ৰূপান্তৰ কৰোঁতে নাম্বাৰ 1 নাও থাকিলে দেন লিখিব লাগিব। টুডে থাকিলে দ্যাট ডে লিখিব লাগিব। yesterday থাকলে the day before or the previous day। yesterday থাকলে দুটা কথা মনত ৰাখিব লাগিব। yesterday পৰিৱৰ্তে the day before or the previous day। last day থাকিলে the day before, last week থাকিলে the week before, last month থাকিলে the month before, last year থাকিলে the year before, last night থাকিলে the night before, tomorrow থাকিলে the following day or the next day। এটো মনত ৰাখিব লাগিব। tomorrow থাকিলে the following day or the next day। এই দুটাৰ যিকোনো এটা লিখিব লাগিব। next day থাকিলে the following day, next week থাকিলে the following week, next month থাকিলে the following month, next year থাকিলে the following year, next night থাকিলে the night before হ'বগৈ। এই চাৰিটা পৰিৱৰ্তন আমি কোনো ডাইৰেক্ট নাৰেশ্যনক ইনডাইৰেক্ট নাৰেশ্যনলৈ ৰূপান্তৰ কৰোঁতে চাৰিটা পৰিৱৰ্তন আমি মানি চলিব লাগিব। অল দ্য বেষ্ট।